ভারত মাতা কি জয়, ভারত মাতা কি জয়, ভারত মাতা কি জয়। আপুনি চমুকৈ কওক। আজি 25 মাৰ্চ 2024 আজি আমি উত্তৰ বৰবিল 3 নম্বৰ ব্লকত আমি বংগভূমিৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। আমাৰ বংগসেনাৰ এই বংগভূমিটো হ'ল বাংলাদেশৰ 6খন জিলালৈ স্বাধীন বংগভূমি ঘোষণা কৰিছিল 1982 চন ৰাষ্ট্ৰপতি শ্ৰী প্ৰাপ্ত সামন্ত। সেই মৰ্মে আমি আজি সেই দিনটোতে আমি আমাৰ বংগভূমিৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰিছোঁ। ইয়াত আমাৰ বংগসেনাৰ সকলো কৰ্মীসকল আৰু সদস্যসকলো উপস্থিত আছে। আজি আমাৰ এই অনুষ্ঠানটো সকলৰ সহযোগ আৰু সহায়ত আমি সুসম্পূৰ্ণ কৰিছোঁ। ধন্যবাদ। আমাৰ এই প্ৰতিষ্ঠান কাৰ্যসূচীত কলকাতাৰ পৰা আহিছে বংগসেনাৰ মুখপাত্ৰ শ্ৰীযুক্ত বিমল মাহাজী, লগতে আছে সাংগঠনিক সম্পাদক শ্ৰীযুক্ত অমিনেশ সিকদাৰ, লগতে আৰু বিভিন্ন গণ্যমান্য ব্যক্তিসকলো আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। কাৰ্বি আংলং আৰু অসমৰ কোন কোন ঠাইৰ পৰা আহিছে? কাৰ্বি আংলঙৰ চব ইয়াত আমাৰ অকল 4টা সমষ্টিৰ মানুহ আছে। হাওৰাঘাট, উত্তৰ বৰবিল, হাওৰাঘাট সমষ্টি, ফুলনি সমষ্টি, মহামায়া সমষ্টি আৰু লাহিন সমষ্টিত আমাৰ সংগঠনৰ বংগসেনাকেইটা ইয়াত উপস্থিত আছে। আজি এই প্ৰতিষ্ঠা দিৱস আপোনাৰ দাবীটো কি? আমাৰ একমাত্ৰ দাবী স্বাধীন বংগভূমিৰ দাবী বাংলাদেশৰ 6খন জিলালৈ। চব আমাৰ এই কাৰ্বি আংলং, অসম তথা ভাৰতৰ আমাৰ একো বস্তুৰ ওপৰত দাবী নাই। এইখিনিতে আৰু এটা সৰুকৈ কৈছোঁ, আমাৰ প্ৰত্যেকজন বংগসেনাৰ ভোটাৰ ID আছে, ৰেচন কাৰ্ড আছে, জব কাৰ্ড আছে, অৰুণোদয় পায়, লগতে PMAGY ঘৰো পাইছে। তাৰ সত্ত্বেও এইবিলাক পোৱা সত্ত্বেও এই গণতন্ত্ৰ দেশৰ সম্পূৰ্ণ গণতন্ত্ৰ অধিকাৰ আমি পোৱা সত্ত্বেও আমাৰ ইয়াও দাবী নাই। একমাত্ৰ বাংলাদেশৰ 6খন জিলা ক্ৰমে যশোৰ, খুলনা, ফৰিদপুৰ, বৰিশাল, কুষ্টিয়া, পটুৱাখালী, এই 6খন জিলালৈহে আমাৰ স্বাধীন বংগভূমিৰ দাবী। এই স্বাধীন বংগভূমি আমি ভাৰত চৰকাৰ তথা ৰাষ্ট্ৰসংঘ আৰু আন্তৰ্জাতিক মহলক এই আবেদন, আমি অতি কম সময়ৰ ভিতৰত যাতে আমাক এই স্বাধীন বংগভূমিখন আমাক দখলৰ কাৰণে আন্তৰ্জাতিক মহল, ভাৰত চৰকাৰ তথা ৰাষ্ট্ৰসংঘ যাতে আমাক সহযোগ যাতে কৰে, আমি এইটোৱে আমাৰ কামনা, এইটোৱে আমাৰ দাবী, এইটোৱে আমাৰ উদ্দেশ্য, এইটোৱে আমাৰ লক্ষ্য। আমাৰ কাৰ্বি আংলং, অসম তথা ভাৰতৰ একো বস্তুৰ ওপৰত দাবী নাই। 2024 25 মাৰ্চ আমাৰ ৰাষ্ট্ৰপতি পাৰ্থ সামন্তে এইটো দিনটোত আমাৰ স্বাধীন বংগভূমিৰ ডাক দিছিলে। সেই উপলক্ষে আমি সদায় বছৰেকে এইটো দিৱসটো পালন কৰি আহিছোঁ। আজি উত্তৰ বৰবিল ৰেংৰেং জাৰণি 3 নম্বৰ ব্লকত আমাৰ এইটো প্ৰতিষ্ঠা দিৱসটো উদযাপিত হয়। তদুপলক্ষে আমাৰ কলকাতাৰ পৰা অহা আমাৰ বংগসেনাৰ মুখপাত্ৰ শ্ৰীযুত বিমল মাঝি, আমাৰ বংগসেনাৰ সাংগঠনিক ছেক্ৰেটাৰী আমাৰ অনিমেশ সিকদাৰ আৰু তেওঁৰ লগতে আৰু বিশিষ্ট ব্যক্তিবিলাক আমাৰ ইয়াত আহিছে। আৰু আমাৰ অসমৰ পৰা বিভিন্ন জাগাৰ পৰা আমাৰ বংগসেনাবিলাক আহিছে এই প্ৰতিষ্ঠা দিৱসটো সফলতা কৰিবৰ কাৰণে। আৰু আমাৰ যেইটো ৰাষ্ট্ৰপতি পাৰ্থ সামন্তে এইটো দিনটোতে ঘোষণা কৰিছিলে বাংলাদেশৰ 6টা ডিষ্ট্ৰিক্ট খুলনা, বৰিশাল, যশোৰ, ফৰিদপুৰ, কুষ্টিয়া, পটুৱাখালী এই 6খন জিলা লৈ পেলাই আমাৰ স্বাধীন বংগভূমিৰ ডাক দিছিলে ৰাষ্ট্ৰপতি পাৰ্থ সামন্তে। তেওঁৰ নিৰ্দেশ মৰ্মে আজি আমি এই দিনটোত আমাৰ প্ৰতিষ্ঠা দিৱস পালন কৰিলোঁ। নমস্কাৰ।